পিঠা পুৰি আজৰি হলো দে বন্ধুসকল। এবাৰহে মোৰ পিঠাখিনি মানে মিহি হৈছে। আমাৰ বিহুৰ পিঠা এনেকৈয়ে বনালোঁ। এইফালে চাওক দীঘল দীঘলকৈ এনেধৰণে নাৰিকল দি তিল পিঠা পুৰিলোঁ। আপোনালোকে সকলোৱে আজৰি হৈ আজি ভোজ ভাত খাবলৈ আৰম্ভ কৰিলেই চাগে। মই কিন্তু পিঠা পুৰি আজৰি হৈছোঁহে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ এই চোতালৰ পৰা। তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বোৱাৰী চেনেলৰ হয় মই সুৰভিয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। বহুত দিন হ'ল বন্ধুসকল ভিডিঅ' দিয়া নাই আৰু সৰু সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, কাৰণ ঔষধি ভিডিঅ' আপোনালোকে চাব। ভিডিঅ'বিলাকত মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ। বহুতখিনি কাপোৰ কানি ধুব লগা হ'ল। সেইফালেও মেলিছোঁ, সেইফালেও মেলিছোঁ, মানে চাৰিওফালে মেলিছোঁ। গা পা ধুই আহিহে সেই ভিডিঅ' আৰম্ভ কৰিছোঁ বন্ধুসকল। এইফালে মাটি পেলালোঁ, সেইফালে চাওক অলপ মানে এনেই আৰু ফিল আপ কৰি দিছোঁ। এইবিলাকত পানী জমা হৈছিলে আৰু মন্দিৰটোৰ কাষে কাষে মানে মাটি পেলোৱা হ'ল। আৰু ৰাতিপুৱাই মাটি গাড়ী আহিলে আৰু মাটি পেলাবলৈও মানুহ আহিলে। বহুত ধুনীয়া লাগিছে দেখিবলৈ, খালি কেঁচা হৈ আছে পলস মাটি। শুকালেহে ভাল হ'ব ন। এইফালে চাওক এইখিনি পেলালোঁ। তাৰপিছত আৰু এটা ভাল কাম কৰিছোঁ। এইফালে মন কৰকচোন, এয়া চাওক এইফালে কিবা কিবি পুলি ৰুম আৰু দেই, শাকৰ পুলি ৰুম মানে। তাকে ক'ত পেলালোঁ মাটিখিনি আপোনালোকক দেখুৱাই দিওঁ বাৰু। এইফালে ফুলৰ পুলি সম্পূৰ্ণৰূপে ধূলি, আকৌ এইখিনি ইয়াতে ৰাখি থৈছোঁ। তাৰ পৰা ইয়াত মাটি পেলালোঁ চাওক। আমাৰ হাত থকা ঘৰটো সম্পূৰ্ণৰূপে ফিল আপ কৰি ধুনীয়া কৰি দিলোঁ বন্ধুসকল। আছিল প্ৰভু এইখিতে, কিন্তু এতিয়া বৰ্তমান আজি 2 মাহেই হ'ল তেওঁ এইখিত নাথাকে আৰু এতিয়া থাকে তেওঁ অকণমান আঁতৰত। ডোখৰ দেখিছে নহয়, সেই পাচিটো কিনাৰত থাকিবলৈ লৈছে। কাৰণ ঠাণ্ডা বুলি এৰি দিলে নে কিয়ে নে নাজানো, কিন্তু ইয়াত আগতে ঘৰ নিচিনা এটা আছিলে, মানে সকলো লোকে ক'লে ভাঙি পেলাবলৈ বন্ধুসকল, সেইকাৰণে ভাঙি পেলোৱা হ'ল। আৰু এইফালে আমাৰ মটৰ আপোনালোকে দেখিছে, ইয়াত অলপ আমাৰ ভগা চিগা বস্তু আছে আৰু এইফালে ড্ৰাম আৰু এইফালে মানে এটা ড্ৰেইন হ'ব। এইটো চাইডে এনেকৈ ড্ৰেইন দিব লাগিব, আমাৰ পানীখিনি বাহিৰৰ চাইডে ওলাই যাব। তেতিয়া নহ'লে ড্ৰেইন নিদিলে আমাৰ ইয়াত পানী মানে যোৱাটো বৰ ডাঙৰ কথা হৈ পৰিব, নহ'লে ঘৰৰ ভিতৰতে সোমাব। সেইকাৰণে বন্ধুসকল এইডোখৰ এনেকুৱা কৰা হ'ল। আৰু ওপৰৰ ফালে চাওক সম্পূৰ্ণৰূপে ভাগি ছিগি মানে শেষ হৈ গৈছে। আৰু এইখিনিও এটা কাম কৰিব লাগিব, ইটা পাৰি ধুনীয়া কৰি ল'ব লাগিব, তেতিয়াহে ওপৰটো ভাঙিব পাৰিম। আৰু ইয়াত মানে কি বনাওঁ আৰু কি ৰাখোঁ আপোনালোকক সকলোবোৰ দেখুৱাম। এতিয়া বাহিৰত মানুহখিনি এনেকৈ কামত লগাই ভিতৰলৈ মই সোমাই গৈছোঁহে হয় বন্ধুসকল। পিঠা খুন্দিবই পৰা নাই। এতিয়া খুন্দিম পিঠা, তিল পিঠা পুৰাই নাই বন্ধুসকল। এইফালে চাওকচোন কি কৰিছে দেখিছেনে? অকণমানি ল'ৰাও তেনেকুৱাখিনি নকৰে মানে। আমাৰ ধুনুৱে যি অভিনয় কৰি থাকে ভিতৰত। বাৰু দিয়ক, ঘৰত ল'ৰা ছোৱালী থাকিলে ভালেই লাগে। লৈছোঁ নাৰিকল পিঠা পুৰিবলৈ, মানে তিল পিঠাৰ দৰে পুৰি। এয়া চাওক নাৰিকল আৰু এইফালে চাউল তিয়াই ৰাখিছিলোঁ। চাউলখিনি মানে কালিয়ে তিয়াই থোৱা আৰু আজি মানে খুন্দিম। এইফালে পানী আৰু এনেকৈ টুকি মেলি শুকুৱাই থৈছোঁ। বহুতো লোকে মিক্সাৰ মেচিনত তিলপিঠা খুন্দি নুপুৰে, মই কিন্তু এনেকৈয়ে মিক্সাৰ মেচিনতে তিলপিঠা খুন্দি পুৰি খাওঁ। এইফালে মই নাৰিকল ভাজি আছোঁ আৰু নাৰিকলত মই কিন্তু চেনি দিহে পুৰিম, এইবাৰ কিন্তু গুড় নিদিওঁ আৰু তিলো নিদিওঁ। এতিয়া নাৰিকল ভজাও হৈ গ'ল, পিঠা খুন্দিবলৈ বাকী আছে। পিঠাখিনি খুন্দি লওঁ, নাৰিকল পিঠা বনাম আৰু খাম, নহয়নে? বৰা চাউলৰ পিঠা মিক্সাৰ মেচিনত খুন্দিলে বন্ধুসকল এদিনৰ আগতেই চাউলখিনি তিয়াই আৰু পিছদিনাখনিহে টুকি শুকুৱাই ল'ব লাগে অলপ, তেতিয়াহে খুন্দিব পাৰি আৰু তিলপিঠাখিনি বহুত ধুনীয়াকৈ উঠে আৰু মিহি মিহি হয়। গতিকেলৈ আজি আপোনালোকক বাৰু দেখুৱাম মই, আপোনালোকে চাব। বহুতো লোকে ঢেঁকীতহে তিলপিঠাখিনি খুন্দি পুৰিব পাৰে, মই কিন্তু এনেধৰণেই পুৰিছোঁ বন্ধুসকল। এইফালে চাওক, আৰু বহুতো লোকে বাৰু এনেকৈ মিক্সাৰ মেচিনত খুন্দি বনাই বা পুৰে, মই কিন্তু এনেধৰণেই আজি বনালোঁ। চাওক কেনেধৰণে পিঠাটো উঠিছে। আপোনালোকে কিন্তু এটা কথাই মনত ৰাখিব, অলপ ঘন চালনীৰে যদি চলা হয় তেতিয়া কিন্তু পিঠাকেইটা পুৰিবলৈ বহুত বেছি ভাল হয়। বিহুৰ পিঠা এনেকৈ মিক্সাৰ মেচিনত খুন্দি বনালোঁ আৰু বন্ধুসকল। আপোনালোকে ঢেঁকীত খুন্দি চাগে সকলোৱে বনাইছে, আৰু যি কি নহওক ঢেঁকীটো খুন্দি বনাব পাৰি আৰু এনেকৈও বনাব পাৰি। সকলোৱে চাগে ভোজ ভাত খাবলৈ আৰম্ভ কৰিলে। মই কিন্তু পিঠা পুৰাত ব্যস্ত হৈ আছোঁ দেই বন্ধুসকল। পিঠা পুৰি আজৰি হ'লোঁ দেই বন্ধুসকল। এবাৰহে মোৰ পিঠাখিনি মানে মিহি হৈছে, আগতে বৰ অঘয়া নিচিনা হয়। এইফালে চাওক, এইটোৱে অলপ মানে মিহি হ'ল আৰু আগতকৈ। আগতে পুৰিলে মানে বৰ বেছি মিহি নহয়। এইবিলাক চাওক। প্ৰথমে খোলাত পিঠাখিনি দিওঁতে ভাবিছিলোঁ পিঠা নুঠিব নেকি,
আৰু এটা এটাকৈ যেতিয়া উঠিবলৈ ধৰিলে তেতিয়া মনটো বহুত বেছি ভাল লাগি গ'ল সঁচাকৈ এনেকৈ যদি পিঠা উঠিলে নিজৰ কাৰণেও ভাল আৰু আলহীক দুলহীক দিবলৈও ভাল লাগে নহয়নে আৰু ভিডিঅ'টি ইয়াতে সামৰিব লাগিব বৰ বেছি দীঘলীয়া নকৰোঁ পিঠা পুৰিলোঁ এনেকৈ মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকে সকলোৱে ভোগালী বিহু উদযাপন কৰক ভোগালী যেতিয়া নহয় ভোগ আৰু পিঠা পনা লাড়ু সকলোবিলাক লৈ ভোগ কৰক উদযাপন কৰক উলহ মালহেৰে তাকে কৈ আজি ভিডিঅ'টি সামৰিছোঁ পাকঘৰৰ পৰা ধন্যবাদ